সৌভাগ্য মানিছোঁ মানুহৰ ইমান ডাঙৰ এটা যাতায়াতৰ সমস্যা আজি মই মানে পানেৰী সমষ্টিৰ বিধায়ক হৈ ফালে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মানে উদ্যোগ ল'ব পাইছোঁ আৰু আজি মোৰ দিনত মানে মোৰ ইনিচিয়েটিভত আজি অঞ্চলৰ ৰাইজে যাতায়াতৰ যিটো সমস্যা আছিলে তাৰ পৰা মানে যি সমস্যা এইটোৰ পৰা তেওঁলোকে মুক্তি হ'ব সমাধান পাব দুইখন দলং ইয়াতে মানে চেংচন হয় এতিয়া কামটো আৰম্ভ হ'ব আৰু দুইখন দলঙে অকল এই ৩-৪টা গাঁও নহয় অঞ্চলৰ মানুহৰ কাৰণে অহা যোৱাৰ ক্ষেত্ৰত মানে সেই ৰাস্তাইদি মানুহে অহা যোৱা কৰিব পাৰিব বহুত এটা মানে উপকাৰ হ'ব আজি কিমানটা কাম আপোনাৰ না আজি আমি ইয়ালৈকে আজি 4টা কাম আমি আৰম্ভ কৰিলোঁ এটাটো হ'ল মডেল স্কুল আছিলে ডিমাকুছিত তাৰ আমাৰ টিচিং ষ্টাফৰ কোৱাৰ্টাৰৰ কাৰণে 1 কোটি টকা আমি আবণ্টন পাইছিলোঁ ইয়াৰ কামটো আৰম্ভ কৰাই আহিলোঁ ইয়াৰ পিছত হাহিনীত আৰু এটা দলং আমি নিৰ্মাণৰ কাৰণে তাতে আৰম্ভ কৰি আহিছোঁ আজি আৰু ইয়াৰ পিছত ইয়াত আমি 2খন দলং গোটেই 4খন আৰু আমাৰ দলং আছে 14খন দলং আমাৰ অলৰেডি মানে চেংচন হৈ ফালে টেণ্ডাৰ হৈছে গতিকে সেইটো পৰ্যায়ক্ৰমে যিখিনি ৱাৰ্ক অৰ্ডাৰ হৈ গৈ আছে সেইটোলৈ আমি কাম আৰম্ভ কৰি আছোঁ আৰু তাৰ বাদেও বহুত মানে কাম আমাৰ অলৰেডি কিছুমান হৈ আছে চেংচন এইবিলাক আমি একফালৰ পৰা কৰি আছোঁ এতিয়া টংলা কলেজত আগতে 5 কোটি আমি পালোঁ এতিয়া 2 কোটি আকৌ দিছে ইয়াৰ কামটো আমি সোনকালে আৰম্ভ কৰিম সেইটো ফাইনেন্সিয়েল ইয়াৰৰে আমি পইচা পাইছোঁ বৰংগাজুলিত আমি 2 কোটি টকা মানে তাত পাইছিলোঁ তেওঁলোকে লাগি আছে